ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষায় মঙ্গলায় তনুহরি। কালকেতু যুবরাজ, আজি অতি আনন্দর দিন। হয় যুবরাজ, আজি অতি আনন্দর দিন। স্নেহর ভগ্নী দৈবকীর শোভা পরিণয় শেষ হৈছে অতি মাঙ্গলিক ভাৱে। অতি সুখীময় বসুদেৱৰ হাতত ভনীটিকে সমৰ্পণ কৰি মই আজি অতি সন্তোষিত। যুবরাজ, দৈবকীৰ বাবে বসুদেৱ উপযুক্ত বৰ, আৰু সেইবাবে আজি ময়ো লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুবরাজ, পিতৃ মাতৃয়ে বাৰু নিজৰে কন্যাক এজন অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুবরাজ, এয়া হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে বৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, বুজনি না মানে মনে দৈবকী ভনীতি যে মোৰ অতি আদৰৰ পঠিয়াই তাইকে মই দূৰ দূৰলৈ
কিবা দৰে থাকিমেই শূন্য কাৰেঙ যুৱৰাজ গণিক জ্ঞানী বিবেকী আপুনিয়েই যদি হয় শোকাতুৰ দয়সীক বাৰু কোনে যাচিব সান্তনা সঁচা কালকেতু যুৱৰাজ কিন্তু বুজিও নুবুজে আজি মোৰ অবুজ পৰা নাই যুৱৰাজ দয়সী যে প্ৰাণ মোৰ নয়নৰ মণি দয়সী যে মোৰ অতুল সম্পত্তি সেই দৈৱকীক বিদায় দি সুস্থ জ্ঞানে কিবা দৰে থাকিম বাৰু মই ধৰাত জীয়াই যুৱৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা সেয়া শুনা কালকেতু যুৱৰাজ শেষ হ'ল দৈৱকীৰ বিবাহ কাৰ্য শুভক্ষণ চাপিছে ওচৰ যোৱা কালকেতু সাজু কৰা ৰথ মোৰ সিংহ দ্বাৰত নিজেই আজি মই ৰথৰ বাক চৰি ধৰি লৈ যাম বৰ কন্যাকতি আনন্দ মনেৰে আদেশী হিৰধাৰ্য যুৱৰাজ তব আদেশে আখৰে আখৰে মই কৰিম পালন যোৱা কালকেতু আজি হে তই বকি গইলা আমাক এৰি সকলোৰে আদৰেৰে লখিমী ঐ মথুৰাৰে যাবলৈ আৰা ঐ আমাক এৰি আমাক এৰি বসুদেৱ যুৱৰাজ আহা বসুদেৱ কংসই কান্দিছে আজলি ভনিতি মোৰে দাদা ৰাজা তালিকা কান্দোনত গছৰ পাত সৰে দাদা দাদা এনেহে আজৰি চিঙিম কেনে কৰি চেনেহে আজৰি চিঙিম কেনে কৰি যাবলৈ ওলালা আমাক এৰি থৈ আমাক এৰি থৈ দাদা দৈৱকী দাদা দৈৱকী দাদা দৈৱকী নতুকিবি চকুলো আৰু চকুলো টুকি তই মোক নিদিবি বেজাৰ দাদা ক্ষমা কৰ
কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই দৈৱকী কিয় বাৰু তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা জীয়কপতে স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ ভগা দাদাৰকো তোৰ তাক মই কোনো কালে পাহৰিব নোৱাৰো দৈৱকী দাদা কৰ্তব্যৰে তাৰণাটো পৰি কেতিয়াবা যদি তোক মই কৰিছিলো ৰোহ ব্যৱহাৰ নাই দাদা আজি এই বিদায় ক্ষণতে তই মোৰ মুখলৈ চাই সকলোতে পাহৰি যাবি আই পাহৰি যাবি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত কেতিয়াও তোমাৰ এই অকৃত্ৰিম স্নেহ হ'ব আই নাকান্দিবি শুভলোক নতুন যাই পাৰ হৈ আহ দৈৱকী বসুদেৱ আজি এই শুভ মুহূৰ্তত মোৰ এই হাজলি ভনীতিক তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা অচলা তাই অভূত বালিকা প্ৰধে প্ৰধে হ'ব পাৰে তাই শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি ক্ষমা কৰি দিবা তাই শত দুখ শত অপৰাধ কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপত্য স্নেহ বান্ধোনৰ পৰা মোৰেই আচলি ভনীতি যেন নহয় বঞ্চিতা যুৱৰাজ তোমাৰ আদেশৰ কদাপিতো নহয় লংঘন আদেশ নহয় বসুদেৱ ই মাথো অনুৰোধ তোমাৰ প্ৰতি অনীতি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন তেওঁক দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদায় শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে দাদা তইও কি দিয়া আশীৰ্বাদ দাদা এই বিদায় বেলাত তজু পদে যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন বাটত আশীৰ্বাদ কেনু দিমেই অভগা দাদাৰাই তোৰে বিদায় ক্ষণত সন্তৰিত হৈছে সকলে তথাপিতো ইয়া উচাৰি মই দিছো আশীৰ্বাদ তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী হওক বসতি সর্বমঙ্গলে শিবে সমর্থ সাধিকে শরণ্য ত্র্যম্বকে গৌরী
नारायण नमस्तुते ओते दৈবকী যাব বিদায় হে জনালে দৈবকী বসুদেৱৰ গৃহে बोला बोला बसुदेव আজি মই নিজেই ৰথৰে বাক চৰি ধৰি লৈ যাম তোমালোক দুয়োকে যদুপুৰীলৈ পুৰণাৰীগণ মংগলী কুৰুলি ধ্বনিয়ে বসুদেৱ দৈবকীক জনোৱা বিদায় সম্ভাষণ মন দুখে যায় দৈবকী মন দুখে যায় দৈবকী বসুদেৱৰ গৃহে আজি বসুদেৱৰ গৃহে আজি ছিঙি যায় কোনে কৰে উত্তৰ হাস্য শূন্য গগনত হন হেৰো মূৰ্খ কংস মোক মোক মোকে উদ্দেশ্য অত্ৰ হাস্য উঠলি উঠিছে শূন্য গগনত কোন সাৱধান কংস যি দৈবকীৰ বিয়া পাতি মহা সমাৰোহেৰে আপোন পাহৰা আজি তই মূৰ্খ কংস এই দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে মৰণৰ দিনটোৰ তুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা তাৰেই আজি অপূৰ্ব সূচনা সংহাৰিব কংসক দৈবকীৰ গৰ্ভজাত অষ্টম সপুত্ৰ
মিশা ই মিশা দৈবকী মিশা মিছা হেনুহে কংস মনত পেলা কংস তই ধৈৰ্য্যতিৰ বৰ মনত পেলা তই ধৈৰ্য্যতিৰ বৰ মনত পেলা ধৈৰ্য্যতিৰ বৰ হসা অতি হসা মনত পৰিছে মোৰ দুৰ্যতিৰ অভিশাপ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ বহুত অবিশ্বাস সাৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে মোৰ কৰ্তব্যলিত কালকেতু হাজু আছো পালিব দেখি ঘৰুৱা পেটুল বেগেৰে দেখ নতৰুৱা আনন্দ মাত্ৰ প্ৰজা পলাওক লৰে মিত্ৰ মোৰ কোনো নাই শত্ৰু সকলোতে বধ কৰা যাকেই য'তে পোৱা বলিয়া দতাল হাতে তুৰন্তে ওলাই মেলি দিয়া যাকে তাকে মথুৰাৰ প্ৰজা সাগৰ আনন্দ হওক আজি প্ৰলয় ধুমুহা দেখি হিৰোধাৰ্য যুৱৰাজী আজি মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ ঘণ্টা বাজিববে সিংহ নাট কৰি ধুমুহা বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ভৰতে তোলপাৰ হব স্বৰ্গ মাত্ৰ পাতাল ৰক্ত প্লাৱনে হব পৃথিৱীত আনন্দোজ্জ্বল শান্তিপূৰ্ণ মথুৰাত আজি হব অগ্নি বৃষ্টি বৰ্ষণে ৰক্ত প্লাৱনে ৰক্ত প্লাৱনে ৰক্ত প্লাৱনে ঔষধে নতুন মিতিৰ মোৰ চেনেহৰ ভগ্নী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলা নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োটাকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰাজি আনন্দময় কৰিলো প্ৰদান তাৰে আজি
সুন্দর প্রতিদান অচিরতে কংসৰ মৰণ কি কৰিবা বসুদেৱ অমৃততে গদল বেশ কথা সেয়ে হব নরবান্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা হাসিল যত মানে বিখজ্জিল সকলোতে মই এই মুহূৰ্তত সমন্থৰ নাক পাক মই দিলো দলিয়াই খৰিকা খাতে দৈৱকীকে কৰি শিৰচ্ছেদ মুক্ত হব খোজামৰি মৃত্যুৰ দুৱাৰে ধম্মে ৰুদ্ধ কৰি চিৰকাললৈ শান্ত হওয়া যুবরাজ, শান্ত হওয়া। মানব দৈবাধীন দৈবক দম ভালিৰে অতিক্ৰম কৰিব খোজাটো বাটু লতাহে মাথোন অন্যহাতে ভক্তি হত্যা মহা পাপ সুদে আঁতৰ হোৱা মোৰ সন্মুখৰে পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ ৰজাই শাস্তি পাই বিনা অপৰাধে দাদা ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় দাদা কিয় কলংক হানিব খুজিছা দাদা কিয় কলংক হানিব খুজিছা দাদা কিয় নাই তোৰ কোনো অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধ সকলোতে কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ ক'লে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় কিংবা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ কিন্তু এই গৰ্বতে গর্বিত আজি তোমার ক্ষীরে সীমাত্রী লঙ্ঘিছে বসুদেৱ হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰোধিব খুজিছা ৰাজন পৰিহাস নালাগে কৰিব বিলম্বই ঘটাই বিঘিনি তোমাৰ কথাই সঁচা ৰজা মই যেনেই চামৰি তেনেই পিঠা প্ৰথমতে দৈৱকী কৰিম সংহাৰ তাৰ পাছত চাম্ভাৰ দৰে দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই কিবা দৰে কংসক ঘটাই মৰণ সাজু হ দৈৱকী তই মৃত্যুৰ নিমিত্তে সাজু আছো দাদা মই প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধৰো বুজিবা বীৰ তুমি
মহা শক্তিমান কিন্তু তথাপিতো আজি দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কঁপিছা ভয়ত দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ দাদা হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশোভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা সাধি ক্ষত্ৰিয় বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা কৰা যদি এনে কাৰ্য ইচ্ছাতে তোমাৰ যুগে যুগে জগতত বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজ বীৰ বুলি জগতত হ'ব পৰিচয় বহিয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বাসুদেৱ তাৰো আছে সহজ উপায় দৈৱকীও জীয়াই থাকিব তোমাৰো ৰাজা একো অনিষ্ট নহব কৰ চোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ দান নহয় সম্ভৱ তার পরিবর্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততেই ভূমিষ্ঠ হ'ব একে একে কৰি আনি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কন্তক নিজ ইচ্ছামতে নজনাবা তেনোৱা প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল সিহঁতৰ প্ৰাণৰ বিনিময়ে জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী
নাই প্রয়োজন স্বামী, নাই প্রয়োজন স্বামী, নাই 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 কোনো এনে মাতৃ এই ধরার বৈক্ষত যে যে বিখর্চিব পারে নিজ গর্ভজাত সন্তানৰ স্নেহ। নাই স্বামী, আবিশ্ববসুদে পাৰিবানে সঁচাকৈ পালিব প্ৰতিজ্ঞা, পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপ আপত্তি, তোমাৰ মুখলৈ চাই দিব পাৰো দৈব কি প্ৰাণ ভিক্ষাতা। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা আজি এই লগনত, যি কৈছো মই তব সন্মুখত তাক মই অক্ষৰে অক্ষৰে কৰিম পালন। তুমি কি কৰিলা ছোৱালী? এয়া তুমি কি কৰিলা? কিয় কৰিলা ছোৱালী? কিয় কৰিলা এনে বেখন প্ৰতিজ্ঞা? কিয় কৰিলা ছোৱালী? কিয় কৰিলা? কিয়? ক্ষান্ত হোৱালৈ প্ৰতিশ্ৰুত আজি মই, প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞাত। বেছ, এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নশীৰ নিজ সন্তানৰ ঘৰাগৈ প্ৰস্তুত নিজকে। ধন্য ধন্য খেলকেতু ধন্য। উঠক সকলোৱে, কংসৰ বীৰত্ব, কংসৰ ক্ষমতা, কংসৰ শক্তি কিমান
আজ এর পাপিয়াকে ভগবান তুমি তুমি কোন ভগবান তুমি কোন অতি ওচৰত তই ভগী অতি ওচৰত